বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যু শিক্ষকৰ। মৰাণৰ পিয়লি নগৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা। নিহত লোকজন হৈছে মাহমৰা সমষ্টিৰ শিঙিৰজান LP স্কুলৰ শিক্ষক 52 বছৰীয়া অজয় চাহু। নিজৰ দোকানত থকা ইস্ত্ৰি মেৰামতি কৰি থকা অৱস্থাতে হঠাতে শ্বৰ্ট চাৰ্কিট হৈ বিদ্যুৎপৃষ্ট হয় শিক্ষকগৰাকী। দুৰ্ঘটনাটোৰ পিছতে ততাতৈয়াকৈ তেওঁক মৰাণ মেডিকেল চেণ্টাৰলৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। শিক্ষকগৰাকীৰ আকস্মিক মৃত্যুত সমগ্ৰ মৰাণ অঞ্চলতেই গভীৰ শোকৰ ছাঁ পৰিছে। অলপ আগতে প্ৰায় 5:30মান বজাত মৰাণ পিয়লি নগৰত অজয় চাহু বুলি এজন ব্যক্তি নিজৰ কিতাপ পত্ৰৰ দোকানত ঘৰৰ ইস্ত্ৰিটো বনাই আছিলে আৰু ইস্ত্ৰিটো বনাই থাকোঁতে তেখেতে বিদ্যুৎপৃষ্ট হয় আৰু লগে লগে মৰাণ নাৰ্ছিং হোমলৈ লৈ আহে আৰু ইয়াত তেখেতক মৃত বুলি ঘোষণা কৰে ডক্টৰে। আৰু তেখেতৰ আমি জনাত পৰিয়ালৰ 7জন ককাই ভাই আছে আৰু তেখেতৰ বয়স আছিল প্ৰায় 53 বছৰ আৰু মৰাণ শিঙিৰজান প্ৰাথমিক বিদ্যালয় চাকৰি শিক্ষকৰ চাকৰিত জড়িত আছিলে আৰু তেখেতৰ ল'ৰা এটা আৰু ছোৱালী দুজনী বুলি আমি গম পাওঁ।